হাঁহিছে খুব ডাঙৰ ডাঙৰকৈ তেখেতক কোৱা হ'ল যে আপুনি হাঁহিছে কিয় ইমান ভদ্ৰ সমাজ এখনত আপুনি বহি আছে ইমান অট্টহাস্য কিয় কৰিছে কৈছে মোক মঞ্চলৈ গৈ মাইক্ৰফোনটো দিয়ে যদি মই কাৰণটো ক'ব পাৰোঁ তেখেতক মাতি আনিলে মাতে তেওঁ ক'লে যে আজি প্ৰতিযোগিতা খুব উচ্চ মানৰ হৈছে বিচাৰ খুব ভাল হৈছে গোটেইকেইজনে খুব পাবলগীয়া মানুহে মানে পুৰস্কাৰটো পাইছে মই খুব সন্তুষ্ট হৈছোঁ তেতিয়া আপুনি হাঁহিছে কিয় অট্টহাস্য কিয় কৰিছে কৈছে নহয় মই জইন কৰিছিলোঁ নাপালোঁ তেওঁ ক'লে যে আপুনি জইন কৰিছে নাপালে কি হ'ল সকলোতো নাপালে কৈছে নহয় আই এম দ্য অৰিজিনেল চাৰ্ভিচ এপ্লিকেণ্ট অৰিজিনেল তেওঁ নাপালে কিন্তু পুৰস্কাৰ গতিকে ভাল ছাত্ৰ এজন ভাল শিক্ষক নহ'বও পাৰে আজি এটা দল ইয়াত যিটোৱে হয়তো প্ৰথম পুৰস্কাৰ পাইছে ইয়াৰ পিছত যদি নলবাৰীত হয় তেওঁলোকে একো নাপাবও পাৰে কাইলৈ যদি ইয়াত এইখন প্ৰতিযোগিতা একে দল একে আয়োজক একে বিচাৰক যদি হয় প্ৰতিযোগিতাৰ ফলাফলটো বেলেগ বেলেগ হ'ব পাৰে মই ভাবিছোঁ যে প্ৰতিযোগিতাত যোগদান কৰাটো আটাইতকৈ ডাঙৰ কথা বিয়া নামৰ নিচিনা এটা সাংস্কৃতিক সম্পদ মই কৈছোঁ প্ৰাক শংকৰী যুগৰ সম্পদ ধৰি ৰাখিবৰ কাৰণে সাতসৰীয়ে মন্দিৰা বৰুৱাৰ নেতৃত্বত যিটো চেষ্টা চলাইছে সেইটোহে আটাইতকৈ ডাঙৰ কথা বিয়া নামত কোনে প্ৰথম পুৰস্কাৰ পালে কোনে দ্বিতীয় পালে সেইটো খুব ইম্পৰ্টেণ্ট নহয় এইটো এটা প্ৰতিযোগিতা ইয়াৰ এটা আনুষ্ঠানিকতা থাকে ভদ্ৰই খুব ধুনীয়াকৈ কৈছে যে সৰু ল'ৰা ছোৱালী হ'লে আমাৰ দুখ লাগে আপোনালোক সকলো মেচিয়ৰ ইমান ধুনীয়াকৈ গাইছে আটাইতকৈ ডাঙৰ কথা বিষয়টো আমাৰ দুটা বাহিৰৰ বিয়ানাম সাধাৰণতে মহিলা কিন্তু আমি দুজনে বিয়ানামৰ লগত অলপ জড়িত আমি গুৱাহাটী বিশ্ববিদ্যালয়ত বিয়ানামত আমি যোগদান মানে কৰোঁতে এতিয়া মই গৌৰৱেৰে কওঁ মোৰ ভণ্টিক মই মানে হৰুৱাইছিলোঁ 44 চনৰ ছেকেণ্ড হৈছিল আমি প্ৰথম হৈছিলোঁ 1991 ইউথ ফেষ্টিভেলত গতিকে বিয়ানামৰ গোটেই বস্তুটো চিৰিজ এটা তাত থাকে বিয়াখন চকুৰ আগত ভাহি আহিব লাগে আৰু লোকসংগীতৰ লগতে কি কৈছে যে উচ্চাংগ সংগীতৰো যথেষ্ট তাত হেৰি আছে আৰু শব্দবিলাক যেনেকৈ মানে বিয়ানাম সুৰ একে কিন্তু নামনিৰ শব্দ এটা সম্পূৰ্ণ বেলেগ আৰু উজনিৰ শব্দ এটা সম্পূৰ্ণ বেলেগ যে হেৰি আপোনাৰ লিৰিক্স একে কিন্তু সুৰটো মানে বেলেগ বেলেগ মই আৰম্ভণিতে কৈছোঁ যে 64 প্ৰকাৰৰ বিয়ানাম আছে অসমত গতিকে সকলোকে ধন্যবাদ জনাইছোঁ নোপোৱাসকলে ভাবি ল'ব নালাগে যে তেওঁলোকৰ একো নহ'ব আৰু পোৱাসকলেও ভাবি ল'ব নালাগে যে তেওঁলোকে আৰু জীৱনত একো বিয়ানাম শিকিবলগীয়া নাই যথেষ্ট আছে গতিকে মই প্ৰতিযোগিতা ফলাফল ঘোষণা কৰিবলৈ লৈছোঁ তৃতীয় স্থান যুটীয়াভাৱে আমি দুটা দলক দিছোঁ সাতসৰী বন্দা নাৰেংগী ক'ত আছে দলটো সাতসৰী বন্দা নাৰেংগী আৰু এটা দল উৰুলি বোৰকা চাংচাৰী উৰুলি বোৰকা চাংচাৰী তৃতীয় উৰুলি বোৰকা চাংচাৰী আৰু সাতসৰী বন্দা নাৰেংগী দ্বিতীয় মেঘালী ভৰালীৰ দল জ্যোতিনগৰ এইটো হ'ল সৃষ্টিৰূপা নেকি নামটো কৃষ্ণদাসৰ দল চানমাৰী কৃষ্ণদাসৰ দল চানমাৰী আৰু জ্যোতিনগৰৰ মেঘালী ভৰালীৰ দল এখেতসকলে যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে শ্ৰেষ্ঠ দল স্বৰ্গম ভৰলুমুখ আৰু শতৰূপা মঙলদৈ আৰু স্বৰ্গম ভৰলুমুখ সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমি আপোনালোকৰ পৰা